হে দেবতা মোর বিশ্বর প্রদীপ যদিও বা জন্মিছো তোমার এই দেববীর্য আশীর্বাদ লই তথাপিতু পদে পদে উপেক্ষিত নিন্দিত হই পার হইছে দুর্ভোগিয়া কর্ণর জীবন তিরস্কারে তিরস্কারে পুরস্কার তার ভাবে না করা নিরীহ দুর্বল প্রাণী হত্যা করা কি ধর্ম জগৎপতি না জানো নাম কি ঘরে বাকো সেবা কোন কোন তোরে সংসার আমি তোর মৃত্যু কি মঙ্গল হতেছে সাকেছে অনুক্ষম তোর পরাজয় দেখি আমি গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাখন শিল্পগ্ৰামত কৰিছিলোঁ শিল্পগ্ৰামত সেইদিনা উপস্থিত থকা দৰ্শকসকলৰ উপৰি বাহিৰৰো কিছু দৰ্শক আছিল আৰু তেওঁলোকে ভাওনাখন ভাল হোৱা বুলি কৈছিল পৰৱৰ্তী সময়ত এতিয়া আমি আখৰা কৰি আছোঁ আজি বৰ আখৰা খুমটাইত এটা অনুষ্ঠান আয়োজন কৰিছে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আৰু এই অনুষ্ঠানৰে অংশ হিচাপে গুৱাহাটীৰ আমাৰ যি সাংবাদিক সমাজৰ গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাখন এই ভাওনাখন তাত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছে আশা কৰিছোঁ যিটো মহৎ উদ্দেশ্যত তেওঁলোকে এই অনুষ্ঠানভাগ আয়োজন কৰিছে আমি তাত সহযোগিতা আগবঢ়াব পাৰিম আৰু তেওঁলোকে যিদৰে বিচাৰিছে হয়তো তেনেদৰে আমি ভাওনাখন তাৰ স্থানীয় ৰাইজক দেখুৱাব পাৰিম আশা কৰিছোঁ খুমটাইবাসী বাদুলিপাৰবাসী য'ত অনুষ্ঠানটো আয়োজন কৰা হৈছে সকলোৱে আমাৰ চেষ্টাক প্ৰশংসাৰ দৃষ্টিৰে চাব যোৱা মাৰ্চ মাহত যেতিয়া পাঞ্জাৱস্থিত শিল্পগ্ৰামৰ চৌহদত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে গান্ধাৰীৰ অভিশাপ এই ভাওনাখনি পৰিৱেশন কৰিলে তেতিয়া স্থানীয় ৰাইজে অলপ শলাগিলে আৰু আমাৰো উৎসাহ বাঢ়িল অনুপ্ৰাণিত হ'লোঁ এইবাৰ গোলাঘাট জিলাৰ বাদুলিপাৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে দুদিনীয়াকৈ আয়োজন কৰা এটি অনুষ্ঠানত 19 নৱেম্বৰৰ গধূলি এই নাটভাগী পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনালে আমি পুনৰ উৎসাহিত হ'লোঁ উৎফুল্লিত হৈ পৰিলোঁ সাংবাদিকসকল আৰু দুগুণ উৎসাহেৰে গান্ধাৰীৰ অভিশাপ এই ভাওনাখনি পৰিৱেশন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আজি এয়া বৰ আখৰা চলি আছে আৰু দেখা গৈছে যে পূৰ্বতকৈ তেওঁলোক দুগুণ উৎসাহেৰে বচন আওৰোৱা প্ৰৱেশ কৰা যুদ্ধ কৰা এইবিলাকত নিমজ্জিত হৈছে যাতে গুৱাহাটীৰ বাহিৰৰ দৰ্শকসকলক সাংবাদিকসকলে 24/7 এই জীৱন চক্ৰত বন্দী জীৱনৰ উপৰিও
তেওঁলোকে যে নিজৰ এই প্ৰতিভা যে আছে সেই কথা প্ৰমাণ কৰাৰ বাবে সেই কথা ৰাইজক জনোৱাৰ বাবে এবাৰ তেওঁলোক সাজু হৈছে আৰু আমি আশা কৰিছোঁ গোলাঘাট জিলাৰ ৰাইজে এই ভাওনাভাগি উপভোগ কৰি সন্তোষ প্ৰকাশ কৰিব। আচলতে এই নাটভাগী মাতৃভাষাত প্ৰচলিত ভাওনা আৰু ইয়াত শকুনিৰ প্ৰতিশোধ, দুঃশাসনৰ ৰক্তপান, কৰ্ণপৰ্ব ইত্যাদি বিভিন্ন প্ৰচলিত নাটৰ সংমিশ্ৰিত এটি ৰূপ ইয়াত কৰা হৈছে। এখন প্ৰচলিত ধৰণে চলি অহা আৰু আমাৰ সন্মানীয় দৰ্শকসকলে জানে যে মাতৃভাষা ভাওনাৰ নিৰ্দিষ্ট কোনো লেখক নাথাকে বা এঠাইৰ পৰা আন এঠাইলৈ যেতিয়া ভাওনাখন যায় তেতিয়া স্ক্ৰিপ্টখনত কিছু সাল সলনি হয় পাণ্ডুলিপিত। যেনে আমাৰ ইয়াত আমি কৰোঁতেও যিহেতু সাংবাদিকৰ সংখ্যা সৰহ, গতিকে কেইবাজনেও ক'লে যে ময়ো ওলাম, ময়ো অকণমান ভাও গাম, গতিকে আমি ভাওনাত নথকাকৈ ধৃতৰাষ্ট্ৰৰ সৈতে সঞ্জয়ৰ এটি দৃশ্য সংযোজন কৰিলোঁ। এজন কুৰু সেনাৰ প্ৰহৰী আৰু এজন পাণ্ডু সেনাৰ প্ৰহৰী, এই দুয়োজন প্ৰহৰীক এটি দৃশ্য অৱতাৰণা কৰিলোঁ য'ত আমি যুদ্ধভূমিত আচলতে সৈনিকৰ মনত কেনে ভাৱৰ প্ৰতিক্ৰিয়া হয়, যুদ্ধই আচলতে কি আনে, যুদ্ধ সাধাৰণ মানুহে বিচাৰে নে নিবিচাৰে, এই কথাটো অৱতাৰণা কৰি গোটেই ভাওনাখনৰ সাৰাংশটোৰ এটি দৃশ্য আমি অৱতাৰণা কৰিব লগা হ'ল। ইয়াত গান্ধাৰীয়ে এই গোটেই যুদ্ধখনৰ বাবে তেওঁৰ মৃত্যু হোৱা 100 পুত্ৰৰ বাবে কৃষ্ণক অভিশাপ দিয়ে। ইয়াতে কৰ্ণৰ যিটো ট্ৰেজিক কেৰেক্টাৰ, যিটো ট্ৰেজেডি কৰ্ণৰ জীৱনৰ, কেৱল গান্ধাৰীয়ে নহয়, এই গোটেই ট্ৰেজেডিটো খুব সুন্দৰকৈ পৰিচিত হৈছে। কুৰুক্ষেত্ৰ মহাৰণত যদিও বা পাণ্ডৱ জিকে, আচলতে ইয়াত যি জিকে তাৰো পৰাজয় হয়, এই ধৰণৰ কথা এটা থাকে। গতিকে এই গোটেইখিনি এটা সংমিশ্ৰিত ৰূপ হৈছে গান্ধাৰীৰ অভিশাপ এই ভাওনাখনি। ইয়াত 26টাকৈ চৰিত্ৰৰ সংযোজন আছে। 26টিকৈ চৰিত্ৰত গুৱাহাটীত বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত 26জন সাংবাদিক আৰু সংবাদকৰ্মীয়ে ইয়াত ভাও লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।